পাকিস্তানে আৰম্ভ কৰিছে শ্যাডো অফ পেহেলগাম শীৰ্ষক আন এক আক্ৰমণ ভাৰতক বলে নোৱাৰি পাকিস্তানে এইবাৰ অন্য পন্থা হাতত লৈছে প্ৰথমে সন্ত্ৰাসবাদীৰ আক্ৰমণ পেহেলগামৰ বৰ্বৰ নৰসংহাৰ আৰু এইবাৰ সাইবাৰ আক্ৰমণত নামিছে পাকিস্তান কোনো ফালেই এতিয়া ভাৰতৰ সৈতে ফেয়াৰ মাৰিব পৰা নাই পাকিস্তানে আৰু সেইবাবে এইবাৰ সাইবাৰ এটেকত নামি পৰিছে পাকিস্তান যাৰ পাকিস্তানে এই অপাৰেশন এই অভিযানৰ নাম দিছে শ্যাডো অফ পেহেলগাম নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই মুহূৰ্তত লৈ আহিছো এনেকুৱা এটা গুৰুত্বপূৰ্ণ খবৰ যে বিগত 10টা দিনত 10 লাখ সাইবাৰ এটেক হৈছে ভাৰতত আৰু এই সাইবাৰ আক্ৰমণ হৈছে পাকিস্তানৰ পৰা জড়িত আছে বাংলাদেশৰ সহযোগত পাকিস্তানে এবাৰ ভাৰতত সাইবাৰ আক্ৰমণত নামি পৰিছে কোনো ফালে ভাৰতৰ সৈতে ফেৰ মাৰিব পৰা নাই স্থলসেনা বায়ুসেনা নৌসেনা সকলোতে পিছ পৰিছে ভাৰতৰ প্ৰতিৰক্ষা বাজেটৰ পৰা আৰম্ভ কৰি সকলো দিশতে পাকিস্তান বহু পিছত আৰু হেহে পাকিস্তানে এইবাৰ সাইবাৰ আক্ৰমণেৰে ভাৰতক হলঠেকত পেলাবলৈ আকৌ এবাৰ বৃথা চেষ্টাত লিপ্ত হৈছে সন্ত্ৰাসবাদী আক্ৰমণেৰে ক্ষান্ত থকা নাই পাকিস্তান 26 গৰাকীকৈ পৰ্যটকক ধৰ্মৰ নামত হত্যা কৰা ঘটনাই সমগ্ৰ বিশ্ব তুলপাৰ লগাইছে ভাৰত এই মুহূৰ্তত উন্মুখ হৈ আছে পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিবলৈ যিকোনো মুহূৰ্তত যুঁজ ভয়ংকৰ গতিত আগবাঢ়িব তীব্ৰতৰ হ'ব পাকিস্তানৰ আক্ৰমণ ভাৰতৰ আক্ৰমণ পাকিস্তানৰ ওপৰত পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি উচ্ছন কৰাৰ বাবে ব্লুপ্ৰিন্ট ইতিমধ্যে ভাৰতে প্ৰস্তুত কৰিছে আৰু তাকে এতিয়া বলে নোৱাৰি এতিয়া পাকিস্তানে সাইবাৰ আক্ৰমণেৰে ভাৰতৰ বিৰুদ্ধে নামি পৰা পৰিলক্ষিত হৈছে সহযোগ কৰিছে বাংলাদেশে এতিয়া নতুন মিত্ৰ বাংলাদেশ ভাৰতৰ সৈতে শত্ৰুতা বঢ়াই বাংলাদেশে পাকিস্তানৰ সৈতে মিত্ৰতা স্থাপনৰ যোজা চলোৱাৰ সেই খবৰ আমি ধাৰাবাহিক ৰূপত আপোনাক জনাই আহিছো শেখ হাসিনাৰ বিতৰণৰ পিছত ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক অৱনমিত হৈছে বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাইছে মোহাম্মদ ইউনুস নেতৃত্বাধীন চৰকাৰখনে অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ হঠকাৰী সিদ্ধান্ত যি ভাৰতৰ সহায়ত বাংলাদেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল বাংলাদেশ স্বাধীন হৈছিল আৰু সেই ভাৰতকে এতিয়া শত্ৰুতা কৰি পাকিস্তানৰ সৈতে হাত মিলাইছে বাংলাদেশে তাকো এনে ধৰণৰ কুকৰ্মৰে এনে ধৰণৰ অপকৰ্মৰে এনে ধৰণৰ অপৰাধজনিত কাৰ্যকলাপেৰে আৰু তেনে এক ভয়ংকৰ অপৰাধত লিপ্ত হৈছে সাইবাৰ এটেক সাইবাৰ আক্ৰমণত লিপ্ত হৈছে ভাৰতৰ বিৰুদ্ধে পাকিস্তান আৰু বাংলাদেশ শেখ হাসিনা বিতৰণৰ পাছতে বাংলাদেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পাইছে মৌলবাদী সংগঠনসমূহৰ কাৰ্যকলাপ বৃদ্ধি পাইছে আৰু সেই পাকিস্তানে বাংলাদেশৰ এই মৌলবাদী সংগঠনসমূহৰ জৰিয়তে ভাৰতক অশান্ত কৰাৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰাৰ খবৰ সময়ে সময়ে ওলাই আহিছে বহু নজিৰ আছে ইয়াৰ পূৰ্বেও জেহাদীৰ জৰিয়তে কেনেদৰে অসমত বা ভাৰতত প্ৰৱেশৰ চেষ্টা ভাৰতত বা অসমত কুটাঘাটৰ বহুখিনি পৰিকল্পনা ইতিমধ্যে ব্যৰ্থ হৈছে চোৰাংচোৱাৰ তৎপৰতাত আৰু সেই বাংলাদেশৰ জেহাদী সংগঠন মৌলবাদী সংগঠনসমূহে অসমত কেনেদৰে হিপাই গৈছে সেয়া আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এই প্ৰসংগতে অসমৰ প্ৰসংগ সন্মুখলৈ আহিছে অপৰাধীৰ বা জেহাদী বা মৌলবাদীৰ কাৰ্যকলাপৰ প্ৰসংগত গতিকে তেনেস্থলত এইবাৰ সাইবাৰ অপৰাধ বুলি ক'লে ভাৰতত শেহতীয়াকৈ এই অপশক্তিসমূহে এনেদৰে হিপাই গৈছে যে সাইবাৰ অপৰাধেৰে বহু লোকক লুটিপুটি খাইছে আৰু এইবাৰ তেনেকুৱা সাইবাৰ অপৰাধেই পাকিস্তানৰ পৰা বাংলাদেশৰ পৰা ভাৰতত সাইবাৰ এটেকৰ চেষ্টা কৰা হৈছে সাইবাৰ আক্ৰমণৰ চেষ্টা কৰা হৈছে 10 দিন পেহেলগাম আক্ৰমণৰ 10 দিন হ'ল 10 দিন উকলিল পেহেলগামৰ বেইছাৰণ ভেলিত বেইছাৰণ হিলত হোৱা পৰ্যটকৰ হত্যাযজ্ঞৰ 10 দিন উকলিল আৰু এই 10টা দিনত বিগত 10টা দিনত 10 লাখ সাইবাৰ এটেক কৰিছে এই অপৰাধী পাকিস্তানৰ পৰা বাংলাদেশৰ পৰা ভাৰতত হৈছে 10 লাখ সাইবাৰ এটেক যাৰ নাম দিয়া হৈছে শ্যাডো অফ পেহেলগাম শীৰ্ষক এই এলানি অপৰাধী কাৰ্যকলাপত লিপ্ত হৈছে পাকিস্তান ভাৰতৰ বিৰুদ্ধে ভাৰতক বলে নোৱাৰি এইবাৰ এই দিশেৰে ভাৰতক হলঠেকত পেলাবলৈ আন এক বৃথা চেষ্টা কৰিছে পাকিস্তানে প্ৰিয় দৰ্শক এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিম যে এই শ্যাডো অফ পেহেলগাম এই সাইবাৰ এটেকৰ টাৰ্গেট হৈছে ভাৰতৰ বিশেষকৈ ৰেলৱে বিভাগ আটাইতকৈ
ভাৰতৰ সাধাৰণ জনতা জড়িত থকা ৰেলৱে বিভাগ যাতায়াতৰ ক্ষেত্ৰত ভাৰতবাসীৰ প্ৰথম পছন্দ এই ৰেলৱে বিভাগক টাৰ্গেট কৰি লৈছে শ্বেডোৱে পেহেলগাম শীৰ্ষক এই সাইবাৰ এটেকৰ জৰিয়তে ৰেলৱে বিভাগৰ উপৰিও বেংক শিক্ষা ব্যৱস্থা এইসমূহ ব্যৱস্থাৰ ওপৰত টাৰ্গেট কৰিছে শ্বেডো পেহেলগাম শীৰ্ষক এই সাইবাৰ এটেকৰ জৰিয়তে পাকিস্তান আৰু বাংলাদেশে ৰেলৱে বিভাগত আক্ৰমণৰ চেষ্টা চলাইছে সাইবাৰ আক্ৰমণ শিক্ষা বেংক ব্যৱস্থা বিচল অচল কৰি তোলাৰ বাবে এই ধৰণৰ কাৰ্যপন্থা লিপ্ত হৈছে পাকিস্তান ইয়াৰ উপৰিও আৰ্মি স্কুল আৰু অন্য বিভাগতো হৈছে পাকিস্তানৰ সাইবাৰ এটেক বিশেষকৈ যোৱা 26 এপ্ৰিলৰ পিছত অতি দ্ৰুত গতিত বাঢ়িছে পাকিস্তানৰ এই সাইবাৰ এটেক এই ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তা সংস্থাসমূহ সাইবাৰ সেল বিভিন্ন নিৰাপত্তা সংস্থাৰ সাইবাৰ সেলসমূহ যথেষ্ট সক্ৰিয় হৈ আছে এই ধৰণৰ সাইবাৰ এটেকৰ যি পৰিকল্পনা তাক ব্যৰ্থ কৰাৰ বাবে বৰ্তমান জোৰদাৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে আৰু 26 এপ্ৰিলৰ পৰা ক্ৰমাৎ দ্ৰুতগতিত বাঢ়িছে পাকিস্তানৰ এই সাইবাৰ এটেক আৰু পেহেলগাম কাণ্ডৰ 10টা দিন এই 10টা দিনত 10 লাখ সাইবাৰ এটেকৰ ঘটনা পাকিস্তানৰ ফালৰ পৰা হৈছে ভাৰতত আমি পুনৰ জনাইছো আৰ্মি স্কুল অন্যান্য বিভাগ শিক্ষা বিভাগ বেংক সেক্টৰ লগতে ৰেলৱে বিভাগ এইসমূহ খণ্ডত এইসমূহ বিভাগত সাইবাৰ এটেকৰ ঘটনা সংঘটিত কৰাৰ চেষ্টাত লিপ্ত হৈছে পাকিস্তান আৰু বাংলাদেশ কাৰণ এইসমূহ অপৰাধীৰ ঘাটিয়ে হৈছে পাকিস্তান সন্ত্ৰাসবাদী কি সাইবাৰ অপৰাধ কি জেহাদ সকলোৰে সদাগৰ হৈছে পাকিস্তান সকলোৰে পিতৃ হৈছে পাকিস্তান এইসমূহ অপৰাধৰ অভিভাৱক হৈছে পাকিস্তান আৰু সেই পাকিস্তানৰ পৰা এনে ধৰণৰ অপৰাধজনিত কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পাইছে আৰু বিশেষকৈ পেহেলগাম কাণ্ডৰ পাছত সন্ত্ৰাসবাদী আক্ৰমণেৰে ভাৰতত আক্ৰমণ চলুৱাই নহয় আৰু এইবাৰ সাইবাৰ আক্ৰমণেৰেও এই ধৰণৰ এটা অপচেষ্টা চলি আছে পাকিস্তানৰ পৰা য'ত সহযোগ কৰিছে বাংলাদেশে কিন্তু এই ধৰণৰ পৰিকল্পনা ব্যৰ্থ কৰাৰ বাবে বৰ্তমান ভাৰতৰ নিৰাপত্তা সংস্থাসমূহ যথেষ্ট সক্ৰিয় হৈ আছে নিৰাপত্তা সংস্থাৰ সাইবাৰ সেল যথেষ্ট সক্ৰিয় হৈ আছে কাৰণ পাকিস্তানে বুজি উঠিছে যে ভাৰত এইবাৰ বহি থকা নাই ভাৰতে এনেকুৱা ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে হয়তো পাকিস্তানে আৰু মূৰ তুলি উঠিব সক্ষম নহব পাকিস্তানে মূৰ ডাঙিবলৈ সক্ষম নহব পাকিস্তানৰ অৰ্থনীতি সম্পূৰ্ণৰূপে তছনছ হৈ পৰিব সেই আশংকা বিভিন্ন দিশৰ পৰা বিভিন্ন আশংকাই এতিয়া খেদি ফুৰিছে পাকিস্তানক আৰু সেইভাবে বিভিন্ন প্ৰকাৰেৰে ভাৰতক হলঠেকত পেলাবলৈ চেষ্টা চলাই আছে কিন্তু কতো সফল হ'ব পৰা নাই আৰু সেইভাবে এইবাৰ সাইবাৰ এটেকত নামি পৰিছে পাকিস্তান পেহেলগাম শ্বেডো অফ পেহেলগাম এই সাইবাৰ এটাক ৰুদ্ধ কৰিবৰ বাবে বৰ্তমান সাজু হৈছে ভাৰত ইয়াৰো প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ভাৰত সেই বিষয়ে আমি জনাম আপোনালোকক সবিস্তাৰে এইখিনি মুহূৰ্তত লাইভৰ পৰা বিদায় লম এই বিষয়টোত কিভাৱে জনাওক আপোনাৰ মতামত কমেন্ট সেকশনত ধন্যবাদ